নমস্কাৰ জনাইছো আপোনালোক সকলোকে আমাৰ গাঁৱৰ মাঘী পূৰ্ণিমাৰ গুণচুবুৰী সবাহলৈ। এয়া এনেদৰে প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাত আমাৰ ইয়াতে গুণচুবুৰী সবাহ হয়। সেয়েহে প্ৰত্যেক বছৰে আকৌ মই যেতিয়াৰ পৰা এনেদৰে ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে এনেদৰে ভিডিঅ' দি আহিছোঁ। এইবাৰো সেয়েহে ভিডিঅ'টি বনালোঁ স্মৃতি হিচাপে থাকি যাওক বুলি, আৰু ভিডিঅ'টি দিয়া দুদিন দেৰি হ'ল। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে আৰু মোৰ ভিডিঅ'টি চাই ভাল পাব। এয়া এনেদৰে সন্ধিয়া সময়ত এনেদৰে পূজাৰ সকলোখিনি কাম কৰা হৈছে। তাৰপিছত পূজা পাতল কৰি মেলি এনেদৰে ভূটা প্ৰজ্বলিত কৰা হয় প্ৰত্যেক বছৰে। যিসকলে ইচ্ছুকসকলে দিব বিচাৰে, ৰাজহুৱাভাৱে এটা থাকেই বাৰু, আৰু যিসকলে ইচ্ছুকে দিব বিচাৰে সেয়েহে এনেদৰে ভূটাৰ বাবে আমি সাজু হৈ আছোঁ, ভূটা জ্বলাবৰ বাবে এনেদৰে। আৰু এয়া সকলোৱে ভূটা জ্বলোৱাৰ পিছত সমূহীয়া ৰাজহুৱা সেৱা হয়। সেৱালৈ গোন্ধৰ পূজা, যিহেতু গুণচুবুৰী সেয়েহে গোন্ধৰ তেল দিয়ে। আৰু এয়া প্ৰথমতে ৰাজহুৱা ভূটাটো প্ৰজ্বলিত কৰা হয়, যিহেতু এয়া ৰাইজৰ সম্পাদকজনে এনেদৰে ৰাজহুৱা ভূটাটো প্ৰজ্বলিত কৰিছে। তাৰপিছত আমাৰ সকলোৰে ভূটা জ্বলোৱা হ'ব। ব্যক্তিগতভাৱে যিসকলে দিব বিচাৰিছে প্ৰথমতে ৰাজহুৱা ভূটাটি পূজা কৰি ৰাজহুৱা ভূটাটি জ্বলোৱা হয়। এয়া মোৰ দেখিছেনে নাই, মোৰ একদম মানে উৰণিখনটো থাকিবই আৰু এনেকুৱা হেৰিত, ধৰ্মীয় অনুষ্ঠানত বা তেনেকুৱা হেৰিত বহুতে কয় বাৰু উৰণিখন ইমান দীঘলকৈ ল'ব নালাগে বুলি, কিন্তু লৈ পেলানি যিহেতু অভ্যাসেই হ'ল সেয়েহে উৰণি আৰু নুগুচে, আৰু যোনে যিমান বেয়াকৈ ক'লেও উপায় নাই। আৰু এয়া এনেদৰে ভূটাটি জ্বলাই লৈ পিছুৱাই এনেদৰে যাব লাগে, আৰু প্ৰথমতে এনেদৰে ৰাজহুৱা ভূটাটি জ্বলাব, তাৰপিছত আমাৰ পাল। আৰু এয়া বাকী কাষত যিসকল পুৰুষ মহিলা ল'ৰা ছোৱালী সকলো বহি আছে, তেওঁলোকে এই ভূটা জ্বলোৱাৰ পিছত গোন্ধৰ তেল দিয়ে, আৰু তেল দিয়াৰ পিছত সকলোৱে দিনটো যিহেতু লঘোণ দি থকা হয়, কোনো একো খোৱা নাযায়, আৰু যাই পেলানি এনেদৰে নিৰামিষ ভাত খাই যাই পেলানি এতিয়া আমি ভূটা জ্বলাবলৈ এনেদৰে সাজু হৈছোঁ। ভূটা জ্বলালোঁ, জ্বলোৱাৰ পিছতো এনেদৰে বামুণজনে এনেদৰে মন্ত্ৰ মতাৰ পিছত এনেদৰে সকলোৱে আমি নিজৰ নিজৰ ভূটা জ্বলাই লৈ এনেদৰে প্ৰদক্ষিণ কৰিব লাগে। প্ৰদক্ষিণ কৰাৰ পিছত পিছুৱাই যাই পেলাই এনেদৰে ভূটা জ্বলোৱা হয়। বহুত ভাল লাগে। আৰু যিসকলে ভূটা জ্বলায় বা তেওঁলোকেতো জানেই, আৰু নজনাসকলৰ বাবেহে মই কথাখিনি কৈ দিছোঁ। যিহেতু মই উজনিৰ ছোৱালী, আমাৰ ফালে এনেকুৱা নিয়ম নাই বাৰু। পূজা আমি যিহেতু ভকত মানুহ, পূজাটো নহয়েই, আৰু এইফালে এনেদৰে পূজা হয়। আৰু খুব কম সময়ৰ ভিতৰতে মই যিহেতু ভকতৰ ছোৱালী হ'লেও এনেদৰে পূজা পাতল কৰা বা ইয়াৰে সমাজখনৰ লগত বাৰু মিলি গৈছোঁ। আৰু এনেদৰে পিছুৱাই আমি নিজৰ ভূটাখিনি স্থানত থলোগৈ যায়। এনেদৰে ভূটা থ'বৰ কাৰণে এনেদৰে বাঁহ বান্ধি দিয়ে, তাতে ভূটাখিনি থোৱা হয়। আৰু ভূটাত কি জ্বলাওঁতে কি তাতে কোমোৰা, তাত সৰিয়হ দিয়ে, আৰু এখন শলা সূতাৰে এটা মহুৰা ফুৰোৱা হয়, আৰু তাতে মিঠাতেল দি পেলাই এনেদৰে জ্বলোৱা হয় বাৰু। মই অৱশ্যে যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে কৈ আছোঁ, জনাসকলে ভুল নুবুজিব বা তেনেকুৱাকৈ একো কমেণ্ট নকৰিব। আৰু এনেদৰে ভূটা জ্বলাই পেলানি থৈ পেলানি আমি কিছুমানে নিজে ৰাতিটো ভূট ৰখিব পাৰে, আৰু যিসকলে ভাবে বোলে দেউৰীয়াক গতাই দিওঁ, সেয়েহে দেউৰীয়াজনকো গতাই দিয়া হয় তামোল পাণ দি পেলানি। ভূটাটোৰ দায়িত্বটো দিয়া হয় ৰাতিটোৰ কাৰণে, আৰু এই ভূটা ৰাতিটো জ্বলি একেবাৰে ৰাতিপুৱালৈকে জ্বলিয়ে থাকে। মাজে মাজে তাত তেল দিয়া হয়, বাকীখিনি ৰাতিপুৱালৈকে ধুনীয়াকৈ জ্বলি থাকে। আৰু এয়া চব ভূটাৰ সকলোখিনি যেতিয়া ভূটা জ্বলি উঠে কিমান এটা ধুনীয়া পৰিৱেশ, আমাৰতো বহুতেই ভাল লাগে। আপোনালোকেও চাই লওক। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে আজি মোৰ এই ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আপোনালোকৰ মতামত জনাবৰ বাবে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফেচবুকত চাই থকা হ'লে মোৰ পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু সেই ভূটাটো আনি লৈ এনেদৰে পিছদিনাখন সন্ধিয়া এনেদৰে ঘৰৰ ভঁৰালত জ্বলাই থোৱা হয়।